In this video, we are going to discuss important topic about history. So, প্ৰাচীন ভাৰতৰ বিষয়ে আমি আলোচনা কৰিব গৈ আছোঁ গতিকে ভিডিঅ' সম্পূৰ্ণ চাবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো প্ৰথম প্ৰশ্ন এনেধৰণৰ আছে চাওক হৰপ্পা সভ্যতাৰ আন এটা নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো সিন্ধু উপত্যকা। ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন। নেক্সট প্ৰশ্নত আপোনালোকে দেখিবলৈ পাই আছে আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? শুদ্ধ উত্তৰটো হ'ব খ্ৰীষ্টপূৰ্ব 2000 পৰা 1500 ভিতৰত বা মাজত। আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজত চাৰিটা শ্ৰেণী কি কি? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰজা বিম্বিসাৰ। চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধ শাসনভাৰ গ্ৰহণ কৰে? খ্ৰীষ্টপূৰ্ব 321 খ্ৰীষ্টাব্দত। ইয়াৰ পিছত চাওক আলেকজেণ্ডাৰ কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল? খ্ৰীষ্টপূৰ্ব 327 মেচিডোনিয়াৰ লোক আছিল। শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হয়? চন্দ্ৰগুপ্ত মৌৰ্য। 8 নম্বৰ কুৱেশ্যন। 8 নম্বৰ কুৱেশ্যন চাওক চন্দ্ৰগুপ্ত ভাৰতৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে কোনজন প্ৰাচীন ভাৰতৰ ৰজাক বিবেচনা কৰা হয়? শুদ্ধটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে চাণক্য চন্দ্ৰগুপ্ত মৌৰ্য আৰু মৌৰ্যৰ গুৰু হিচাপে বিবেচনা কৰা হয়। চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল? চাণক্যই প্ৰণয়ন কৰা বিখ্যাত গ্ৰন্থখনৰ নাম বুলি সুধিছে। শুদ্ধটো অৰ্থশাস্ত্ৰ। 10 নম্বৰ প্ৰশ্ন চন্দ্ৰগুপ্ত ৰাজসভাত ভ্ৰমণ কৰা গ্ৰীক ৰাজদূতৰ নাম কি আছিল? মেগনাথিছ। চন্দ্ৰগুপ্তৰ দিনত ৰাজসভাত আহিছিল। ইয়াৰ পিছত নেক্সট প্ৰশ্ন অশোকে কেতিয়া কলিংগ আক্ৰমণ কৰিছিল? খ্ৰীষ্টপূৰ্ব 261 ইয়াৰ পিছত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল কলিংগ যুদ্ধই অশোকক বৌদ্ধ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছিল। কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্ম অন্তৰ্ভুক্ত কৰিছিল? উপগুপ্তই হেৰি কৰিছিল অশোকক বৌদ্ধ ধৰ্মত অন্তৰ্ভুক্ত কৰিছিল, বৌদ্ধ ধৰ্ম লোৱাইছিল। ইয়াৰ পিছত চাওক গুপ্ত বংশ শাসনকালত মগধৰ ৰাজধানী কি আছিল? পাটলিপুত্ৰ। ইয়াৰ পিছত পাটলিপুত্ৰ ক'ত আছে বুলি সুধিব পাৰে, তো বিহাৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চন্দ্ৰগুপ্ত মৌৰ্য। অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ 45খন ঠাইত পোৱা গৈছে। সেইবোৰ কি ভাষাত লিখা হৈছে? হ'ব প্ৰাকৃত ভাষাত। আৰু ক'ৰবাত মই সংস্কৃত বুলি পাইছিলোঁ, প্ৰাকৃত নে সংস্কৃত আপোনালোকে জনাব। তাৰপিছত আছে যদি জানে আপোনালোকে জনাব। নেক্সট প্ৰশ্ন চাওক কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল? কনিষ্ক শব্দটো কনিষ্ক কোনটো বংশৰ লোক আছিল? কুষাণ বংশৰ লোক আছিল। তাৰপিছত নেক্সট প্ৰশ্ন সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি? সমুদ্ৰগুপ্ত। 19 নম্বৰ প্ৰশ্ন ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্ত। 20 নম্বৰত আছে ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ বুলি জনা যায়? গুপ্ত যুগক সোণালী যুগ। ইয়াৰ পিছত আমি 21, 22, 23 গোটেইখিনি আমি আলোচনা কৰিম। ইয়াত আছে প্ৰায় বহুখিনি কুৱেশ্যন আছে। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে।